Hello students, তোমালোকৰ চেপ্টাৰ 8 ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি এক্সাৰসাইজ 8.1 কুৱেশ্যন নম্বৰ 1 টো চোৱা। তো আমি অলৰেডি আগৰ ভিডিঅ'বিলাকত ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰিৰ গোটেইখিনি চাইছোঁ পাৰ্ট যি আছিলে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ স্পেচিয়েল এংগেল ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ ফৰ স্পেচিয়েল একিউট এংগেল তাৰপিছত টেবুলটোও চাইছিলোঁ আমি। তো ফৰ্মুলা ভেলুবিলাক কেনেকৈ ডিৰাইভ কৰে সেইবিলাকো চাইছিলোঁ। তো এতিয়া চোৱা, এতিয়া আমাৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে, ইন এ বি চি ট্ৰাইংগেল রাইট অ্যাঙ্গেল এট বি মানে বিত 90 ডিগ্রি, রাইট অ্যাঙ্গেল এট বি মানে বিত 90 ডিগ্রি, বিত 90 ডিগ্রি। তেতিয়াহ'লে এইটো এ, এটা ছিকুৱেঞ্চত লিখা, এৰেঞ্জমেণ্টত লিখা এ বি চি। তো এইটো 90 ডিগ্ৰী বুলি কৈছে আমাক, ঠিক আছে। আমাক এতিয়া ভেলুবিলাক দি আছে, এ বিৰ ভেলু দি আছে 24 চেণ্টিমিটাৰ, বি চিৰ ভেলু দি আছে 7 চেণ্টিমিটাৰ, হয়নে। এতিয়া আমাক কি কৈছে, চাইন এ ওলাব লাগে, কছ এ ওলাব লাগে, 2 নম্বৰত চাইন চি আৰু কছ চি ওলাব লাগে, ঠিক আছে। তাৰমানে চাইন এ মানে কি, এ একিউট এংগেলৰ ৰেচপেক্টত আমাৰ পাৰপেণ্ডিকুলাৰ বেছ হাইপটেনিউছ ওলাব লাগিব, আকৌ চি একিউট এংগেলৰ ৰেচপেক্টত আমাৰ কি পাৰপেণ্ডিকুলাৰ বেছ হাইপটেনিউছ ওলাব লাগিব। তাৰপিছত চাইন এ মানে কি পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউছ, কছ মানে কি বেছ বাই হাইপটেনিউছ, সেইটো কৰিলে হৈ গ'ল। তো আমাৰ এতিয়া এই ৰাইট ট্ৰাইংগেলৰ আমি দুটা ছাইড দিয়া আছে, এইটো ছাইড আমাৰ দিয়া নাই। তো এইটো ছাইড আমি কেনেকৈ ওলাব পাৰিম, বাই পাইথাগোৰাছ থিয়ৰেম। তো লিখা সলিউশ্যন গিভেন এ বি ইজ ইকুৱেল টু 24 চেণ্টিমিটাৰ, বি চি ইকুৱেল টু 7 চেণ্টিমিটাৰ। এতিয়া আমাৰ এ চি ওলাব লাগে, হয়নে। এ চি আমি কেনেকৈ ওলাম, বাই পাইথাগোৰাছ থিয়ৰেম। পাইথাগোৰাছ থিয়ৰেম, পাইথাগোৰাছ থিয়ৰেমটো কি আছিলে আমাৰ, হাইপটেনিউছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ। ইয়াতে হাইপটেনিউছ মানে কি এ চি, স্কুৱেৰ ইকুৱেল টু বি, বি মানে কি বেছ, এইটো বেছ, বি চি স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ, ঠিক আছে। ইয়াতে বি চি মানে হ'ল 7 স্কুৱেৰ, ইয়াতে এ বি মানে হ'ল 24 স্কুৱেৰ। তো এইটো স্কুৱেৰ কৰিলে কিমান হ'ব, 24ৰ স্কুৱেৰ প্লাছ 7ৰ স্কুৱেৰ, 7ৰ স্কুৱেৰ হ'ল 49 আৰু 24ৰ স্কুৱেৰ হ'ল 576, ঠিক আছে। তো এতিয়া এই দুটা এড কৰিলে আমাৰ কিমান হয়, তোমালোকে ভিডিঅ'টো পজ কৰি নোট কৰি ল'বা। এই দুটা প্লাছ কৰিলে হয় আমাৰ 625, হয়নে। আৰু এতিয়া এ চি এইফালে স্কুৱেৰ আছে, তো স্কুৱেৰত উঠাই দিলে আমাৰ কিমান হ'ব, স্কুৱেৰত উঠাই দিলে 625, তাৰমানে 25 হ'ব, প্লাছ মাইনাছ 25 হ'ব। আমি মাইনাছটো কনচিডাৰ নকৰোঁ, কাৰণ ট্ৰাইংগেলৰ ছাইডটো নিগেটিভ হ'ব নোৱাৰে, হয়নে নাই। তো এইটো 25 চেণ্টিমিটাৰ। তো আমাৰ এ চি মানে কিমান পালোঁ আমি, 25 চেণ্টিমিটাৰ, ঠিক আছে। এতিয়া আমাৰ চাইন এ ওলাব লাগে, চাইন এ, হয়নে। ইয়াতে লিখা, তলতে লিখা চাইন এ মানে ইয়াত একিউট এংগেলটো কি এ, এৰ ৰেচপেক্টত আমাৰ পাৰপেণ্ডিকুলাৰ বেছ হাইপটেনিউছ কি হ'ব, চাইন এ মানে পি বাই এইচ। ইয়াতে পি কি হ'ব, ট্ৰাইংগেলটো ইয়াতে সৰুকৈ বনাই লোৱা, এইটো আছিল এ, এইটো আছিল বি, এইটো আছিল চি। এইটো এংগেলৰ ৰেচপেক্টত আমাৰ এইটো হ'ব বেছ, হয়নে, এইটো হ'ব হাইপটেনিউছ, এইটো হ'ব পাৰপেণ্ডিকুলাৰ। তো আমাৰ পাৰপেণ্ডিকুলাৰ মানে কিমান, বি চি ডিভাইড বাই এইচ মানে কিমান, এ চি। তো আমাৰ বি চি কিমান দি আছিল, এইটো আছিল তোমাৰ বি চি আছিল 7 চেণ্টিমিটাৰ, এইটো আছিল 7 চেণ্টিমিটাৰ, এইটো আছিল 24 চেণ্টিমিটাৰ, আৰু এইটো আমি কিমান পালোঁ 25। তেতিয়া বি চিৰ ভেলু কিমান 7 আৰু এ চিৰ ভেলু কিমান 25, এইটো আমি কেলকুলেট কৰিছোঁ। তাৰপিছত আমাৰ কি লাগে, কছ এ, কছ এ লাগে। কছ এ মানে কি বি বাই এইচ,
ইয়াতে cos a এংগেলৰ ৰেসপেক্টত বেস কোনটো হ'ব এইটো হ'ব ab বাই হাইপোটেনিউস তো ac হয় না তাৰমানে ab মানে কিমান 24 আৰু হাইপোটেনিউস মানে কিমান 25 ঠিক আছে এইটো গ'ল 1 নম্বৰ আৰু 2 নম্বৰ আমাৰ কি কৈছে sin c আৰু cos c sin c and cos c sin c and cos c sin c এই এংগেলৰ ৰেসপেক্টত হয়নে আকৌ যদি তুমি ট্ৰায়াঙ্গেলটো ড্ৰ কৰা তাতে লেদাৰ হ'ব বাৰে বাৰে এইটো হল c এইটো হল b এইটো হল a তো এই এংগেলৰ ৰেসপেক্টত এইটো হ'ব পারপেন্ডিকুলার এইটো হ'ব হাইপোটেনিউস এইটো হ'ব বেস হয়নে এইটো হ'ব বেস তোমাৰ ভ্যালু বিলাক দিয়া আছে এইটো 7 এইটো কিমান 24 এইটো কিমান 25 তো এটা sin c মানে কি পারপেন্ডিকুলার বাই হাইপোটেনিউস সাইনৰ ফৰ্মুলাটো সেমেই থাকিব খালি পারপেন্ডিকুলার হাইপোটেনিউস আৰু বেস একিউট এংগেল বেলেগ বেলেগ একিউট এংগেলৰ ৰেসপেক্টত চেঞ্জ হ'ব তাৰমানে ইয়াত পারপেন্ডিকুলার কিমান 24 হাইপোটেনিউস কিমান 25 তাৰ পিছত আমাৰ লাগে cos c মানে b by h তো ইয়াত বেস কিমান bc হাইপোটেনিউস কিমান ac তো bc কিমান ইয়াত 7 আৰু ac কিমান 25 ঠিক আছে এইটো এনসার তোমালোকে ভিডিওটো পজ কৰি নোট কৰি ল'বা ঠিক আছে কিবা ডাউট থাকিলে কমেন্টত জনাই দিবা থ্যাংক ইউ